নমস্কাৰ আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এইযোৰ হৈছে সিল্ক কটনৰ খুবেই ধুনীয়া যোৰা ইয়াতে গোটেই ফুলখিনি ফুটা ফুলত ধুনীয়াকৈ কৰা হৈছে এইখন হ'ব মেখেলাখন আৰু সাইড পাৰিকেইটা ব্লু কালাৰত কৰা হৈছে এক কালাৰত এইযোৰ ল'ব পাৰিব 1680 আৰু এইযোৰো খুবেই ধুনীয়া 1680 ধুনীয়াকৈ ল'ব পাৰিব সিল্ক কটনৰ যোৰা ৰেডি টু ৱে কৰি 1680 ল'ব পাৰিব এখন হ'ব সাইড পাৰি এইকেইটা হ'ব 1680 টকা ধুনীয়াকৈ ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া এইযোৰো গ্ৰীন কালাৰত বনোৱা হৈছে ফুলখিনি পিংক কালাৰ আৰু হোৱাইটত ধুনীয়াকৈ কৰা হৈছে এখন হ'ব মেখেলাখন এইযোৰ ৰেডি টু ৱে কৰি ল'ব পাৰিব 1680 টকা আৰু মেটেৰিয়েলটো হ'ব একেবাৰে সফট মেটেৰিয়েল এইযোৰো খুবেই ধুনীয়া মেহেন্দ্ৰী গ্ৰীন কালাৰত বনোৱা হৈছে হোৱাইট আৰু ৰেডত ফুলবোৰ কৰি খুব ধুনীয়াকৈ এখন হ'ব মেখেলাখন এইযোৰ ল'ব পাৰিব 1680 1680 টকাত ধুনীয়াকৈ ল'ব পাৰিব এইযোৰো লাইট লেভেণ্ডাৰ কালাৰত গুণা আৰু খুটা ফুলত ধুনীয়াকৈ কৰা হৈছে এখন হ'ব মেখেলাখন এইযোৰ ল'ব পাৰিব 1680 1680 টকাত ধুনীয়াকৈ ল'ব পাৰিব সিল্ক কটনৰ যোৰা আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কালাৰটো হ'ব অকণমান শ্ৰীগিন কালাৰ আৰু গুণা আৰু খুটা ফুল কৰি ধুনীয়াকৈ কৰা হৈছে এইযোৰো ল'ব পাৰিব 1680 ৰুপিছত আৰু এইযোৰো হ'ব শ্ৰীগিন কালাৰ